ঘাটিয়া আৰু কম দামী মেজিক এটা চাব নেকি? কম দামী আৰু ঘাটিয়া মেজিকটো চাই আপোনালোকক কেনেকা লাগিলে মোক জনাব। তো আপোনালোকে দেখা পাই আছে বাইক ৰেডি আৰু লাগেজো ৰেডি। তো মই ক'ৰবাত বাইক লৈ যাবলৈ ওলাইছোঁ আৰু ক'ত যাম কাক লগ ধৰিম মই গোটেইখিনি কম, আপোনালোকক চিন্তা কৰিব নালাগে। চ' মই গৈ আছোঁ ইটানগৰ। আপোনালোকে দেখা পাইছে ৰুটটো আমাৰ প্ৰায় 155 কিলোমিটাৰ, 4 ঘণ্টামান লাগিব আৰু মোক কোম্পানী দি আছে অভিজিত দা। আৰু 2 ঘণ্টা ৰাইড কৰাৰ পিছতে আমি আহি পালোঁ মোনাবাৰী টি ষ্টেট, যোনটো বিশ্বনাথ ডিষ্ট্ৰিক্টত পৰে। আৰু এই টি ষ্টেটখন অসমৰ লগতে এছিয়াৰ লাৰ্জেষ্ট টি ষ্টেট বুলি জনা যায়। আৰু আমি আহি পালোঁ গহপুৰ, আৰু যিহেতু লগৰৰ ঘৰত গৈ আছোঁ, এইটো কালাকান লৈ লওঁ আৰু এই সৰু সৰু ৰসগোল্লাটো লৈ যাওঁ আৰু তাৰ কাৰণে। আৰু অলপ চেলফিও দুটামান লৈ ল'লোঁ। আৰু দেখোঁতে 31 কিলোমিটাৰ খালি থাকি গ'ল। চ' গাইজ আৰু বেছি দূৰ নাই, আৰু চাওক এতিয়া 4 কিলোমিটাৰ বাকী আছে। পাহাৰত আহি গ'লে মনটো মানে একদম কি ক'ম, আৰু লগতে ৱেডাৰটো ইমান প্লেজেণ্ট, এনে মজা আৰু ফাইনেলি 4 ঘণ্টা বাইক ৰাইড কৰাৰ পিছত আহি পাই গ'লোঁ লগৰ ৰুমত। এইটোৱে হ'ল অসীম, আমাৰ সৰুৰে লগৰ। আৰু ভিউ চাওক না, কি মজা। আৰু মনত পৰি গ'ল তাৰ কাৰণে মিঠাই আনিছিলোঁ, চ' তাক এতিয়া দিওঁ। মিঠাই পাই মুখৰ হাঁহি চাওক, উফ। আৰু লগে লগে আমি ওলাই গ'লোঁ বজাৰলৈ ৰাতি খোৱাৰ যোগাৰ কৰিবলৈ। আৰু আপোনালোকে দেখা পাইছে আমি কি খাম, তো আৰু নকওঁ। গাহৰি মাংস খাই থকা কুকুৰৰ অৱস্থা চাওক। আমাৰো খোৱা বোৱা হৈ গ'ল, আৰু অলপ বেলকনিত বহি মজা ভিউ চাই অলপ লেকচাৰ মাৰি আছোঁ। তো আমাৰ দেৰি হ'ব হোৱাত আপোনালোকে শুই যাওক, গুড নাইট, আৰু কাইলৈ লগ পাই আছোঁ। গুড মৰ্ণিং গাইজ, আমাৰ নেক্সট ডে আৰম্ভ হৈ গ'ল। আৰু আজি অলপ ইটানগৰ এক্সপ্ল'ৰ কৰিম। আৰু অভিজিতে বাইক চলাই খুব মজা লৈ আছে। আৰু অসীমে কোনোবা এটা লোকেল গাইড মানে কণ্টেক্ট কৰিছে য'ত আমাক ফুৰাব পাৰে। আৰু আমি তাতে ৰখি নাথাকি ভাবিলোঁ অলপ আমি নিজে এক্সপ্ল'ৰ কৰি লওঁ। তো অসীমে ক'লে আমি অলপ মনেষ্ট্ৰি গৈ আহোঁ। তো মনেষ্ট্ৰি মানে গম্পা বুলিও ক'ব পাৰি। তো আমি আহি গ'লোঁ ফুৰিবলৈ। আৰু আপোনালোকে দেখা পাইছে এইটো তেওঁবিলাকৰ বুদ্ধিষ্টবিলাকৰ এটা প্ৰেয়াৰ চেণ্টাৰ বা প্ৰেয়াৰ টেম্পল বুলি ক'ব পাৰি। আৰু এইটো প্ৰেয়াৰ হুইল বুলি কোৱা হয়। প্ৰেয়াৰ হুইল মানে এটা হুইল চকা নিচিনা, তো এইটো ঘূৰাই ঘূৰাই তেওঁবিলাকে প্ৰেয়াৰ কৰে। আৰু ইয়াৰ পৰিৱেশটো খুব ধুনীয়া, একদম চফা ক্লিন, মানে আহিয়ে মনটো ভাল লাগি যায়। তাৰপিছত আৰু এইটো টুৰিষ্ট স্পট নিচিনাও হৈ গৈছে। বহুত দেখা পাইছোঁ আমি টুৰিষ্টবিলাক আহিছে, ঘূৰিছে, চাইছে। আমি অলপ গম্পাৰ ভিতৰতো চাওঁ কেনেকুৱা ধৰণৰ তেওঁবিলাকৰ ভিতৰত আছে। তো দেখা পাইছে বহুত কালাৰফুল হয়, আৰু মানে যোনটো ইণ্টেৰিয়াৰ হয় ডেক'ৰেশ্যনটো বহুত ধুনীয়া দেখা পাব পাৰে। আৰু এইটো খুব সম্ভৱ দালাই লামাৰ ফটো ৰাখিছে। আৰু চাবচোন তেওঁবিলাকৰ ওপৰৰ যোনটো আছে ন ইণ্টেৰিয়াৰ, একদম পূৰা কালাৰফুল, চাবলৈ বিৰাট ধুনীয়া। চ' মই বেছি ডাইলগ মাৰি আপোনালোকক ব'ৰ নকৰোঁ, আপোনালোকে নিজেই চাই লওক। যিহেতু ইয়াত মজা বতাহ দি আছিলে, তো ইয়াতে বহি অলপ প্লেনিং কৰিলোঁ। ইয়াৰ পিছত আমি যাম অৰুণাচল চিভিল ছেক্ৰেটেৰিয়েট। তাৰপিছত আমি অলপ নদী ফালে গৈ গা চা ধুম আৰু তাতে মাংস বনাই খাম। তো আপোনালোকে চাই থাকক। আৰু আমি ফটো অলপ লৈ ল'লোঁ আমাৰ মেমৰিৰ কাৰণে। এইটোৱে হ'ল অৰুণাচল প্ৰদেশ চিভিল ছেক্ৰেটেৰিয়েট, বিৰাট ধুনীয়া, একদম 5 ষ্টাৰ হোটেল নিচিনা চাবলৈ, বঢ়িয়া। ফাইনেলি আমাৰ এতিয়া নেক্সট ষ্টেপ হ'ল আমি গৈ কেনে গা ধুম আৰু গাহৰি মাংস বনাই খাম। তো চাই থাকক। উবাৰ খাবৰ ৰাস্তাটো থাকিবই, অলপ নামিব লাগিব, উঠিব লাগিব। তো লোকেশ্যন গৈ পালেহে মজা লাগিব, আৰু চাই থাকক। আৰু লগত আছে এইজন শম্ভুদা আৰু অভয়, তেওঁবিলাকে লোকেল হৈ অৰুণাচলত। তো আমাক পূৰা ফুল মস্তি কৰাই আছে, আৰু পূৰা দাও চাও লৈ আহিছে। আজি পূৰা গাহৰি আৰু জ্বলাই কেনে খাম, আৰু চাই থাকক। আৰু এইটো আমাৰ লোকেশ্যন হয় য'ত আমি এতিয়া খাবলৈ বহিছোঁ বা গা ধুম। কি মজা চাওক না। আৰু অহাৰ লগে লগে ফুল প্ৰিপেৰেশ্যন লাগি গ'লোঁ, কাৰণ আমি গাহৰি জ্বলাব লাগিব। তো সেইটো কাৰণে বাঁহ খৰি চব কাটিলোঁ। কিন্তু এটাহে প্ৰব্লেম হৈছে, যোৱাকালি ৰাতি বৰষুণ দিয়াৰ কাৰণে জুই নজ্বলিলে। তো সেইটো কাৰণে বাকীবোৰক আমি খৰি কিনিব পঠালোঁ, আৰু আমি গাহৰি ৰেডি কৰি আছোঁ। এই চবেই ফুল কষ্ট কৰি আছোঁ, কিন্তু অভিজিত আৰু অসীম বহি কেনে তামাম ৰিলেক্স কৰি আছে। ফাইনেলি খৰি আহি গ'ল, আমি জুই জ্বলালোঁ
আৰু গাহৰিটো নিমখ চিমখ লগাই এতিয়া আৰু জ্বলাবলৈ ৰেডি আৰু ভোকো লাগিছে তো চাই থাকক গাহৰি ৰেডি জ্বলাবলৈ আৰু অলপ পিছত আমি খাব পাম কিন্তু ভোক লাগি আছে বিৰাট আৰু আমি য'ত আহিছোঁ এইটোৰ নাম হ'ল চেংকি পাৰ্ক তামাম আৰু চেংকি পাৰ্ক আৰু মেইন বস্তুটো নেদেখালে নহ'ব এইটো ট্ৰেডিশ্যনেল দাও ইয়ে চব আমাক সহায় কৰিলে আৰু ইফালে গাহৰি ৰেডি হৈ আছে তো আমি ভাবিছোঁ অলপ গা ধুই লওঁ ফ্ৰেছ হৈ লওঁ তো অচিনটো সোমাই গ'ল আৰু শম্ভুজি একদম পুৰা এনজয় কৰি আছে আৰু শম্ভুজিয়ে কৈছে মানে তামাম এটা ডাইভিং ট্ৰিক দেখাব বোলে চাই লওক উফ মজা তাৰপিছত ময়ো ৰখিব নোৱাৰিলোঁ দি দিলোঁ এক জাপ পানীত আৰু অলপ সাঁতুৰি ল'লোঁ বহুত বছৰ আহৰৰ পানীত অলপ মজা লৈ ল'লোঁ পিছত আহি চাইছোঁ গাহৰি ৰেডি ইয়াৰ পিছত আৰু মুখত ৰখিব পৰা নাই পাত চাত ধুই ৰেডি এতিয়া আৰু খাবলৈ দৰকাৰ একদম টেণ্ডাৰ মানে একদম মজাকৈ মানে জ্বলিছে পুৰা ডাৱৰ দেখিছে গম পাইছে নহয় একদম মজাকৈ কাটি গৈ আছে আৰু পিঁয়াজ নেমু জলকীয়া দি এতিয়া আৰু খাবলৈ লোকেশ্যনত যাওঁ আৰু এনেকুৱা লোকেশ্যনত খাম মানে আপোনালোকে চাই মুখৰ পানী পৰি যাব চাওক না ইয়াত বহি খাবলৈ আপোনালোকক কেনেকুৱা মজা লাগিব উফ আহ খোৱা বোৱা শেষ আৰু লাষ্ট উইকেণ্ড এনজয় কৰি লওঁ আৰু আমি পাঁচজনে বহুত এনজয় কৰিলোঁ আৰু থেংকছ টু শম্ভুদা আৰু অভয় যোন লোকেল হয় অৰুণাচলৰ আৰু আমাক বহুত ভালকৈ ট্ৰিট কৰিলে আৰু পুৰা জাগা ঘূৰালে তাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু লাষ্টত বাই বাই আকৌ লগ পাম আপোনালোকক বহুত জলদি লগ পাম আমি আহি আছোঁ ইটানগৰ আৰু এবাৰ এক্সপ্ল'ৰ কৰিব ত' থেংক ইউ গাইজ ফৰ ৱাচিং দিছ ভিডিঅ'